মই নাহিলো আৰু চবকে তুলিব নোৱাৰিলে এটা দুটা তুলিব পাতো আৰু তুলিব নোৱাৰিলে সময় নাপালে গোটেই বস্তুৱে মানে চেচ হৈ গ'ল একোৱে নাই বিচনা পাতিৰ পৰা আদি কৰি ধান খেতি বিকিম কৰোঁতে সেইটোও কৰিব নাপালো ৰেখাবও নাপালো এনেকুৱা অৱস্থাত থওঁতে এই যে দৃশ্যটো দেখিছে ইয়াত এখন গাঁও আছিল নো এডিট নো এক্সপোজাৰ চকুৰ আঁতৰ নকৰাকৈ 2 মিনিটৰ এই দৃশ্য ভালদৰে চাই লওক এই দৃশ্যাংশ হৈছে শিৱসাগৰৰ বিহুবৰৰ নেপালী খুঁটিৰ কিমান ভয়াৱহ আছিল 19 জুলাইৰ সেই বান বিভীষিকা মুহূৰ্তৰ ভিতৰতে শেষ হৈ গৈছিল এখনকৈ গাঁও জীয়াই থকাৰ তাৰণাত চিৎকাৰ কৰি উঠিছিল মানুহ পশু পক্ষী বন্যাৰ্তৰ বুজ ল'বলৈ ঘটনাস্থলীত উপস্থিত টাইম 8ৰ সাংবাদিকৰ দল ধ্বংসস্ফোটত পৰিণত হ'ল নেপালী খুঁটি অঞ্চলত কেৱল মৃত্যুৰ কিৰিলি জীৱ জন্তুৰ লগতে বহু মানুহে কৰুণ মৃত্যুক সাৱটি ল'লে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অকণমান অন্নৰ বাবে এটুপি খোৱা পানীৰ বাবে বিশুদ্ধ খোৱাৰ পানীৰ বাবে হাহাকাৰ হৈছে কিন্তু বৰ্তমান সময়ত ৰাজ্য চৰকাৰখনে যিদৰে খাদ্য সামগ্ৰীৰ যোগান ধৰিছে তাৰ পিছতে লোকসকলে যথেষ্ট পৰিমাণে সকাহ পাইছে কিন্তু সকাহ পোৱাৰ বিপৰীতে তেখেতসকলে এতিয়া থাকিবৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তেখেতসকলে যিটো বাসস্থান আছিল বাসস্থান সম্পূৰ্ণৰূপে ধ্বংস হৈছে মোৰ সতীৰ্থৰে সামগ্ৰিক দৃশ্য দেখাইছে কিদৰে এটা বাসস্থান যিবিলাক বাসস্থানত তেওঁলোকে নিজৰ সন্তান নিজৰ মাতৃ নিজৰ পৰিয়ালৰ সৈতে বসবাস কৰিছিল সেই পৰিয়ালটো বাস কৰা ঘৰসমূহ সম্পূৰ্ণৰূপে শেষ হৈ গৈছে ভাষাৰে শেষ কৰিব নোৱাৰি একো নাইকিয়া হৈ গৈছে চৌদিশে এতিয়া কেৱল নিস্তব্ধতা আৰু বন্যাৰ্তৰ আৰ্তনাদ শুবলৈ ঠাই নাই খাবলৈ ভাত নাই 19 তাৰিখ 11-10টা ৰাতিপুৱা অলপ বঢ়িছিলে 11 তাৰিখ ফটককৈ আহিল আমি একো বস্তু উলিয়াবলৈ নোৱাৰিলো কিমান সময়ত আহিল তাৰ ভিতৰত ফুলটি ৰাতিপুৱা 9টা 8টাত তেনেকুৱা আপুনি কেনেকৈ জীৱন বচালো মই নাও চাও বিচাৰি ওলালো ঘৰত কোন আছে মই এতিয়া অকলে আছো ল'ৰাকেইটা বেলেগ আছে আছে ল'ৰা ছোৱালী বিয়া পাতি ছোৱালীকেইটা লোকৰ ঘৰত গ'ল আৰু মই এতিয়া অকলে আছো গৰু ছাগলী মৰিলে 4-5টা আছিলে কেইটা আছিলে আপোনাৰ 2-3টা আছিলে 3টা নে 4টা আছিলে গোটেইকেইটা মৰিল নাই আপোনাৰ ঘৰ ঘৰ ইয়াৰে এই যে ঘৰখন দেখিছে ইয়াত এতিয়া একো নাই বান বিভীষিকাৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ এই মুহূৰ্তত আমি উপস্থিত হৈ আছো নাজিৰাৰ নেপালী খুঁটি অঞ্চলত 18 তাৰিখৰ পূৰ্বে এখন নদন বদন গাঁও আছিল এই নেপালী খুঁটি 19 তাৰিখৰ পলংকাৰী বানে মৰিহালিলৈ পৰিণত কৰিলে এই নেপালী খুঁটি বৰ্তমান আপুনি দেখিছে এখন নেপালী খুঁটি গাঁৱত বৰ্তমান মৰিহালি সদৃশ পৰিৱেশ চাৰিওফালে কেৱল নিস্তব্ধতা অন্ন বস্ত্ৰ বাসস্থানৰ বাবে হাহাকাৰ কৰিছে নেপালী খুঁটিবাসী ৰাইজে ইয়াত যিমানসমূহ কেঁচা ঘৰ আছিল সমগ্ৰ কেঁচা ঘৰ এতিয়া বানে তছনছ কৰি থৈ গ'ল পশুধনসমূহৰ মৃত্যু হ'ল বৰ্তমান তেওঁলোকৰ এতিয়া অৱস্থা অতি দুখ লগা এইদৰে এতিয়া দুৰ্বিষহত জীৱন পাৰ কৰিবলগীয়া হৈছে বানপীড়িতসকল দুহাত মিলি উচুপি উঠিছে বন্যাৰ্ত কি হ'ল নদী বঢ়ি আছিলে ইয়াত নদী তাতে আছিলে এতিয়া মানে নদী মানে 9টা বজাত ইয়াতে আছিলে এতিয়া মানে 9টা বজাত তাতে আছিলে মানে 10:30টা বজাত ইয়াত আহিলে তো 11টা বজাত আহিলে আমি তো খৰি আহিছিলে অকণমান 2-3টা খৰি ধৰিছিলোঁ ইয়াত আহিছিলে কোনে জানে না খৰি ধৰিছোঁ তাৰ পিছত মই ঘৰত গ'লোঁ মোবাইল চাইছোঁ 11টা বাজিলে তো হ'ব 11টা বাজিলে পিছত 11টা বাজি ৰাস্তা আহি গ'ল পানীটো ৰাস্তা আহিলে পিছত মই গৰু আছিলে মই দানা খুৱাম বুলি কৈছে তো গ'ল ঘৰৰ ভিতৰত গুচি গ'ল পানীটো আহোঁতে কাপোৰ কানি গাই গৰু নাই
8টা গৰু আছিলে আৰু এই 2-1টা মচিলে আৰু নাই চাকলি নাই ঘৰ দুৱাৰ ভাঙি কাপোৰ কানো নাই কাগজ পত্ৰ একো ওলাবলৈ পোৱা নাই আমি চবক মানে আমি ঘৰত টিনৰ ওপৰত ইয়াত বহি আছিলোঁ টিনৰ ওপৰত আছিলোঁ আমি এইদৰে টিঙৰ ওপৰত উঠি আছিল আৰু এগৰাকী মহিলা আছে আপোনাৰ ওচৰলৈ আহিছোঁ কি ঘৰ এনেকুৱা জোৰ পানী বাঢ়িলে একো বস্তু ওলাব নোৱাৰিলোঁ মানুহখিনি যেনে তেনে বাচি পিনে আমি টিঙৰ ওপৰত উঠি পিনে বহি আছোঁ বস্তুকেইটা চব খতম হৈ গ'ল আমাৰ একো নাই চব লৈ গ'ল পানী একো নাই আমাৰ ৰাস্তাত গৈ বহিছোঁ ৰাস্তাত শুইছোঁ এনেকুৱা অৱস্থাত আছোঁ আমি এতিয়া থাকিবলৈ ঘৰ চৰ নাই এইফালে আছোঁ ৰাস্তা কিনাৰতে আছোঁ এতিয়াও চৰকাৰক কি আহ্বান জনাব চৰকাৰে যি কৰে আমাক ৰক্ষা কৰি দিয়ক সহায় কৰি দিয়ক অলপ চলপ যি পাৰে আপোনালোকে যিটো চৰকাৰে যে খোৱা বস্তু দিছে খাদ্য বস্তু দিছে আপোনালোকে পাইছোঁ বস্তুকেইটা খাদ্য বস্তুৱে পাইছোঁ অকল বাকী একো নাই পোৱা এতিয়া আমি থাকিবলৈ এতিয়ালৈকে এটা তিৰপালো কেম্প বনাই থাকিব এটা তিৰপালো পোৱা নাই এতিয়ালৈকে এইডোখৰ বিহুবৰ হিলনি নেপালীকুটি বিহুবৰ হিলনি নেপালীকুটিত এক মানে অবৰ্ণনীয় পৰিস্থিতি এই বহুকেইজন ব্যক্তি আহিছে মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে আহিছে ক'ৰ পৰা আহিছে কি দেখিছে কি ক'ব চাওক আমি যোৰহাট থিতাবৰ পৰা আহিছোঁ আমি যুৱ আন্দোলনৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সদস্য হৈ আপোনালোকে দেখিছে আমি কেনেকুৱা এটা পৰিৱেশ হৈ গৈছে এতিয়া হাতত চেণ্ডেল গোটেই বোকা তেনেহ'লে ভাবক ইয়াৰ স্থানীয় ব্যক্তিসকলৰ কি হৈছে ইয়াৰ স্থানীয় ব্যক্তিসকলে সকলো হেৰুৱাই দিলে তেওঁলোকৰ আৰু হেৰুৱাবলগীয়া একো নাই তেওঁলোকক আমি মাত্ৰ সামান্যতম সকাহহে দিছোঁ আৰু তেওঁলোকক উদ্ধাৰ কৰাৰ এতিয়া দায়িত্ব চৰকাৰে ল'ব লাগিব আৰু চৰকাৰে অতি সোনকালে এটা পেকেজ ঘোষণা কৰক এই ব্যক্তিসকলে যাতে পুনৰ আগৰ অৱস্থালৈ ঘূৰি যাব পাৰে কাৰণ তেওঁলোকৰ লগত আমি যথেষ্ট সময় কথা পাতিলোঁ কথা পাতি আমি উপলব্ধি কৰিছোঁ যে সেই দিনটো এটা মহাপ্ৰলয় দিন আছিল তেওঁলোকে কৈছিল যে সাগৰৰ পাৰত যেনেদৰে চুনামি সদৃশ পৰিৱেশ আপোনালোকে টিভিত দেখে তেনেকুৱা এটা পৰিৱেশ ইয়াত সেইদিনাখন হৈছিল ইয়াত আহিলে আপোনালোকে উপলব্ধি কৰিব পাৰিব যে ইয়াৰ মানুহখিনি কিমান দুখ কষ্টত আছে ইয়াত নহাকৈ কেৱল টিভি বা সামাজিক মাধ্যমত চাই থাকিলে আপোনালোকে উপলব্ধি কৰিব নোৱাৰিব গতিকে মই এই আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই সমগ্ৰ অসমৰ সচেতন অসমীয়া ব্যক্তিসকলক মই অনুৰোধ জনাইছোঁ আপোনালোক সকলো আহক শিৱসাগৰ জিলালৈ ইয়াত যিমান পাৰে ইয়াত থকা স্থানীয় ব্যক্তি যিসকল বানাক্ৰান্ত ব্যক্তি তেওঁলোকক সহায় সহযোগিতা আগবঢ়াওক আৰু ইয়াত বহু ব্যক্তিৰ আপোনাৰ তেওঁলোকৰ পোহনীয়া জীৱ জন্তু তেওঁলোকে মূলতঃ আছিল কৃষক আৰু গোপালক বহু গৰু ইয়াত তেওঁলোকে স্থানীয় ব্যক্তিসকলে কৈছে যে ইয়াত হাজাৰ হাজাৰ গৰু মৃত্যু হৈছে আমি নিজ চকুৰেও দেখিছোঁ গৰু মৃত্যু হৈ ইয়াত পৰি আছে আপোনাৰ ঘেলৰ মাজত সোমাই আছে গতিকে তেওঁলোকেতো সকলো হেৰুৱাই দিলে ইয়াত এটা হৃদয় বিদাৰক এটা দৃশ্য আৰু তেওঁলোকে যিখিনি দুখ কষ্টত আছে সেইখিনি মই মানে এতিয়া ভাষাৰে আপোনাক বুজাব নোৱাৰোঁ নাজিৰাৰ নেপালীকুটিৰ পৰা শিৱসাগৰৰ জিয়াৰুদ্দিন আহমেদ তিতাবৰৰ ছাজিদ হুছেইন আৰু নাজিৰাৰ বিকাশ আৰান্ধাৰাৰ প্ৰতিবেদন টাইম 8